কাক বিশ্বাস কৰিম কাক বিশ্বাস নকৰিম গাৰ নোমে যেন শত্ৰু এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে সেই গতিকে মনৰ মাজত অনবৰতে ভয় এটা লাগি থাকে নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই জুন হাজৰিকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল বৰ্তমান বৰষুণ দি আছে আৰু বৰষুণ দিয়াৰ কাৰণে ঘৰৰ কামবিলাকো ৰখি আছে অকণমান কাম আগবাঢ়িছিলেহে তাৰ পাছত বৰষুণ দিয়া আৰম্ভ কৰি দিলে যাৰ কাৰণে ঘৰৰ কাম কৰা হোৱা নাই আৰু মই বৰ্তমান চিলাই কৰি আছোঁ কাপোৰ চিলাই আছোঁ চৰকাৰী ঘৰটো পাই মনটো ভালে লাগিছিলে কিন্তু এটা কথা পইচাটো এটা বেয়া সময়ত সোমালে কাৰণ এতিয়া বতৰ প্ৰতিকূল এদিন যদি ৰ'দ দিয়ে দুদিন বৰষুণ থাকিব আৰু এনেকুৱা সময়ত সোনকালে ঘৰ এটা কৰাৰ সহজ কথা নহয় ঘৰটো বনোৱাটো বস্তু বাহানি যোগান দিলেও কাম কৰিব পৰা অৱস্থা নাই যেহেতু বৰষুণ দি আছে বহুত দিনৰ পৰা শুনি আছিলোঁ যেতিয়া খৰালি কাল আছিলে ঘৰ আহিব পইচা পাম কিন্তু খৰালি কালটো গুচি গ'ল আৰু খৰালি কালত পইচাটো নোসোমালে আৰু এতিয়া বাৰিষা কালত পইচাটো সোমাইছে যাৰ কাৰণে ঘৰৰ কামবিলাক কৰিবলৈ অসুবিধা হয় আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে চৰকাৰক মই এটা সৰু অনুৰোধ কৰিব বিচাৰোঁ আপোনালোকে যিবিলাক চৰকাৰী ঘৰ দুখীয়া লোকসকলক প্ৰদান কৰিছে সেই ঘৰসমূহ খৰালি কালতে দিয়াৰ ব্যৱস্থা কৰিলে ভাল হয় কিয়নো বাৰিষা কালত ঘৰৰ কামবিলাক কৰিবলৈ বহুত বেছি অসুবিধা হয় দুখীয়া শ্ৰেণীৰ মানুহকে এই ঘৰবিলাক দিয়া হৈছে আৰু এই ঘৰবিলাক যদি যথা সময়ত বনাব নোৱাৰে তেনেহ'লে পইচাবিলাক তেওঁলোকৰ খৰচ হৈ যাব গতিকে খৰালি কালত ঘৰবিলাক দিলে সুবিধা হয় তেতিয়া সকলো বস্তু মানে উপলব্ধ থাকে বতৰো ভাল থাকে তেতিয়া কামবিলাক সোনকালে হয় বাৰিষা কালত ঘৰৰ কামবিলাক খুব লেজি হয় আৰু কৰিবৰ কাৰণে বতৰ প্ৰতিকূল থাকে যিহেতু মানুহে কৰিব নোৱাৰে সেই গতিকে চৰকাৰক অনুৰোধ কৰোঁ আপোনালোকে চৰকাৰৰ যি আঁচনি আছে ধৰক দুখীয়া লোকসকলক ইন্দিৰা আৱাস যোজনা ঘৰ দিয়াৰ যি আপোনালোকৰ আঁচনি সেই আঁচনিখন পাৰিলে খৰালি কালতে প্ৰযোজ্য কৰিব কিয়নো দুখীয়া শ্ৰেণীৰ লোকসকলৰ বহুত কষ্ট হয় বাৰিষা সময়ত ঘৰ দিলে মানে ঘৰৰ কামবিলাক ৰখি থাকে ৰ'দ দি থাকোঁতে ময়ো বস্তুবিলাক আনিছিলোঁ এতিয়া চব পৰি আছে ইফালে সিফালে এটা দুটা কৰি বস্তুবিলাক মানে থবলৈ অসুবিধা হৈছে চিমেণ্টবিলাক বেয়া হোৱাৰ ভয় আছে যিহেতু আজি 4 দিন একেৰাহে আমাৰ ইয়াত বৰষুণ দি আছে যাৰ কাৰণে একো কাম কৰিব পৰা নাই মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাওঁ আমাৰ ঘৰৰ বস্তু বাহানিবিলাক কেনেকৈ থৈছোঁ মানে অনিৰাপত্তাত থোৱা হৈছে বতৰ যিহেতু বৰষুণ দি আছে ভয় লাগি আছে যদি চিমেণ্টবিলাক বেয়া হয় তিতিলে যদি বেয়া হৈ যায় আকৌ সেই চিমেণ্টৰ পইচাটো নিজে ক'ৰ পৰা উলিয়াম বা মই বাৰু কিবা এটা কৰি উলিয়াম কিন্তু মোৰ দৰে দুখীয়াসকলে নিশ্চয় উলিয়াব নোৱাৰিব পিছত ঘৰটো সম্পূৰ্ণ হৈ নুঠেগৈ মোৰে নহয় আমাৰ অঞ্চলত আমাৰ গাঁও অঞ্চলত মানে বহুতখিনিয়ে ঘৰ পাইছে তেওঁলোকে বস্তু বাহানিবিলাক আনিলে কিন্তু এতিয়া ঘৰবিলাক বনাব পৰা নাই যিহেতু বতৰ বৰষুণ দি আছে এইখিনি বালিখিনি দেখিছে বৰষুণত তিতি অলপ নষ্ট হৈছে তললৈ সোমাই গৈছে ত্ৰিপালখন পাৰি থৈছোঁ যদিও আৰু এইফালে এয়া চিমেণ্টখিনি মানে গোটেই ঢাকি থ'ব লগা হৈছে পানী পৰিলে মানে বেয়া হৈ যাব আৰু ৰদবিলাকো এনেকৈ থৈ দিবলগীয়া হৈছে ঘৰৰ ইমানখিনি কামেই হৈছে মাত্ৰ 4টা পোষ্ট থিয় কৰা হ'ল এয়া দেখিছে আৰু বাকীখিনি কৰিব লাগে কিন্তু বতৰৰ কাৰণে কৰিব পৰা নাই আৰু এইবিলাক এনেকৈ থৈ দিব লগা হৈছে ভয় লাগে ৰাতি টোপনি যাবলৈ কোনোবাই যদি এডালো লৈ যায় পাছত আকৌ মানে অসুবিধা হ'ব এয়া দেখিছেনে এইখিনি ৰদখিনি এনেকৈ থৈ দিবলগীয়া হৈছে বৰষুণৰ কাৰণে কামবিলাক কৰিব পৰা নাই ঘৰটো যিহেতু অকণমান ডাঙৰকৈ বনাই লোৱাৰ কথা ভাবিছোঁ গতিকে নিজৰ পৰা পইচা খৰচ কৰিব লাগিব আৰু যিকেইটকা পইচা মানে চৰকাৰৰ পৰা পাওঁ সেইকেইটকা পইচাৰে বস্তুখিনি কিনিম আৰু নিজে কাম কৰি হাজিৰাবিলাক দিম বুলি ভাবিছোঁ সেই গতিকে বৰষুণ দি আছে বহুত ঠাণ্ডাও লাগি আছে আৰু বৰ্তমান কাৰেণ্টো নাই ঘৰটো আন্ধাৰ হৈ আছে তথাপিও মানে মোবাইলৰ টৰ্চটো জ্বলাই এয়া দেখিছেনে মই এতিয়াও চিলাই কৰিব লৈ আছোঁ মেচিনত ব্লাউজ যেনে তেনে ব্লাউজটো কাটি লৈছোঁ ইতিমধ্যে চাদৰ এখন চিলালোঁ ধুনীয়াকৈ আৰু এতিয়া এয়া ব্লাউজটো কাটি লৈছোঁ চিলাবৰ কাৰণে কাপোৰ চিলাই ভালে লাগে কিন্তু মাত্ৰ ব্লাউজটো চিলাই ভাল নালাগে ব্লাউজটো বহুত সময় লাগে চিলাবৰ কাৰণে আৰু কাটিবৰ কাৰণেও সময় লাগে কিয়নো ব্লাউজ এটা সম্পূৰ্ণ কাটি মেলি চিলাই প্ৰেছ মাৰি হুক চুক লগোৱাৰ লগে প্ৰায় 3 ঘণ্টা সময় লাগে আৰু এই 3 ঘণ্টাত মানে যিটো উপাৰ্জন হয় সেইটো একেবাৰে কম আৰু ইয়াত যিহেতু কাপোৰ লগাব লাগে অস্ত্ৰ কাপোৰ লগাব লাগে প্ৰায় মানে 1 মিটাৰৰ পৰা অলপ বেছি কাপোৰ লাগে যিহেতু আজিকালি মানুহে হাত দীঘল মানে হাতৰ ইমানলৈকে থকা ব্লাউজ পিন্ধে আৰু তাত কাপোৰবিলাক অলপ সৰহকৈ লগাবলগীয়া হয় তাৰ
তালৈ চালে পইচাটো অলপ কম হয় আৰু আমি যিহেতু গাঁৱত বাস কৰা মানুহ গাঁৱৰ মানুহবিলাকৰ দুখ মৰমো বুজিবলগীয়া হয় বেছিকৈ কৈ দিবলৈও মন নাযায় সেই গতিকে উপায় নাই চিলাওঁ কিন্তু ইয়াৰ পৰা ব্লাউজটোৰ পৰা বৰ বেছি লাভ নহয় চিলোৱা যিহেতু ব্লাউজত এইটো দেখিছে এনেকুৱা ধৰণৰ এইটো অস্ত্ৰ কাপোৰ বুলি কয় ইয়াক লগাবলগীয়া হয় আমাৰ ইয়াত এইটো অস্ত্ৰ কাপোৰটো প্ৰায় 50 টকা মিটাৰ 50-40 এনেকুৱা মিটাৰ লয় আৰু সেই গতিকে এটা ব্লাউজত 50ৰ পৰা 60 টকাৰ কাপোৰ দিব লগা হয় আৰু হুক থাকে তাৰপাছত গুলি সূতা থাকে এনেকৈ নিজৰ 80 টকামান খৰচ কৰাৰ পাছত এটা ব্লাউজ চিলোৱা হয় আৰু তাৰ পৰা 120 টকামানহে উপাৰ্জন হয় ভগৱানে মোক যেতিয়া সৃষ্টি কৰিছিলে তেতিয়া এটা মানে কোমল মন সৃষ্টি কৰি দিলে মানুহক বেয়াকৈ ক'বলৈ মানুহক কষ্ট দিবলৈ মানুহক দুখ দিবলৈ বা মানুহক টান কথা ক'বলৈ মোৰ মনে নকয় কাৰোবাক বেয়াকৈ ক'লে এনেকুৱা লাগে মোক যেতিয়া কোনোবাই বেয়াকৈ কয় মই যিমান কষ্ট পাওঁ আন কাৰোবাক ক'লেও তেনেকুৱা কষ্ট পাব নেকি ভাৱ এটা মনলৈ আগতীয়াকৈ আহি যায় সেই গতিকে মানে কাকো দুখ কষ্ট দিব মন নাযায় কাকো বেয়াকৈ ক'বও মন নাযায় কাকো কষ্ট দিবলৈও মন নাযায় আৰু আনৰ কথা ভাবোঁতে কেতিয়াবা নিজেই দুখী হ'ব লগা হয় এতিয়া ব্লাউজটো চিলাম বহুত ঠাণ্ডা লাগিছে ইয়াত অলপ আগতে জুই ফুৱাই আছিলোঁ আজি মানে মেচিনত বহাৰ পৰাই ভিডিঅ' এটা প্ৰস্তুত কৰিলোঁ আৰু আমাৰ এতিয়া আপোনালোকে নিশ্চয় জানিব বিচাৰিব ন ঘৰটো কি কৰি আছোঁ ঘৰৰ কাম হৈছে নাই হোৱা যাক ৰ'দৰ অপেক্ষা ৰৈ আছোঁ এসপ্তাহমান ৰ'দ দি দিলে মানে কামখিনি কৰাই ল'ব পাৰিম বতৰে এতিয়া কেতিয়াকৈ ৰ'দ দিয়ে আৰু যেতিয়া ৰ'দ দিব তেতিয়া ঘৰৰ কামবিলাক আৰম্ভ হ'ব বৰ আশাৰে বাট চাই আছোঁ ঘৰটো যাতে সোনকালে হয় আৰু এই দেখিছে ঘৰ ভাঙি চিঙি সৰু কৰি ল'লোঁ সৰুকৈ মানে এনেই থাকিব পৰাকৈ অকণমান কৰি থৈছোঁ আৰু মই কাপোৰ চিলাব পৰাকৈ অকণমান মানে বাৰাণ্ডাৰ এটুকুৰা ঠাই বেৰচে দি থৈছোঁ এয়া দেখিছে এই মানে অকণমান আৰু সৰুকৈ এনেকৈ মানে এইডোখৰ কাপোৰ চিলাবৰ কাৰণে থৈ দিছোঁ মোৰ একমাত্ৰ উপাৰ্জনে হ'ল মোৰ চিলাই আৰু এইখিনি মই কৰিবই লাগিব গতিকে এই বৰষুণ দিয়ক ৰ'দ দিয়ক বতাহ মাৰক ধুমুহা মাৰক মানে কথা নাই এইটো মই কৰিবই লাগিব মানে মোৰ জীৱিকাৰ একমাত্ৰ উৎস গতিকে মই চিলাই কৰি আছোঁ আৰু সেইকেইদিনে মই বহুত বেছি ব্যস্তও আছোঁ বৰষুণ দিছে যদিও এনেই বহি থকা নাই কালিও পূৰা ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কাপোৰ চিলাইছোঁ আজিও চিলাইছোঁ মানে এইকেইদিনে চিলাই থাকিব লাগিব যিহেতু মানে অকণমান কাম থাকিলেও কৰিবই লাগিব কৰিবলৈ একদম বাধ্যতামূলক আজিকালি মোবাইলটো খুলি চাব নোৱাৰা হ'লোঁ চবফালে হত্যা হিংসা একদম বুকুখন কঁপি থাকে ভয় এটা মনৰ মাজত যেন বাঁহ লৈ থাকে কোন সময়ত কি হ'ব কোনো ঠিকনা নাই কাৰ জীৱন কেতিয়া যায় কোনো ঠিকনা নাই মানুহবিলাক সঁচাকৈ ইমান হিংসুক হৈ পৰিছে ভাবিলে আচৰিত লাগে সকলোকে কেৱল পইচা লাগে পইচাৰ কাৰণে মানুহে যিকোনো কৰিব পাৰে মানুহে পাহৰি গৈছে মানৱতা পাহৰি গৈছে ভাতৃত্ববোধ পাহৰি গৈছে প্ৰেমবোধ সকলো যেন সকলোৱে হিংসাৰ লগত বেছি জড়িত হোৱা হৈছে সেই গতিকে পৃথিৱীত মানুহৰ পৰা বহুত বেছি ভয় হৈছে কাক বিশ্বাস কৰিম কাক বিশ্বাস নকৰিম গাৰ নোমে যেন শত্ৰু এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে সেই গতিকে মনৰ মাজত অনবৰতে ভয় এটা লাগি থাকে হাঁহিবলৈও ভয় লাগে এনে লাগে যেন এই হাঁহিটোৱে শেষ হাঁহি আৰু যেন জীৱনত হাঁহিব নাপাম এনেকুৱা ধৰণৰ ভাৱ এটাই মনৰ মাজত অহৰহ আমনি কৰি থাকে মোবাইলৰ ভিডিঅ'বিলাকত দেখি আছোঁ এইখিনি ইমান হত্যা হিংসা মানুহে মানুহক কাটিছে মানুহে মানুহক মাৰিছে মানুহে মানুহৰ তেজেৰে ফাকু খেলিছে মানুহবিলাক কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে ভাবি বুকুখন কঁপি উঠিছে কেনেকৈ হ'ব পাৰে মানুহ ইমান নিষ্ঠুৰ ভগৱানে কি বুলি মানুহ নামৰ প্ৰাণীটোক সৃষ্টি কৰিলে জীৱশ্ৰেষ্ঠ হৈও ইমান বেছি মানে জীৱৰ অধম হ'ল ইমান মানসিকতা নিজ ইমান ঘৃণনীয় মানসিকতা মানুহৰ কেনেকৈ সৃষ্টি হ'ব পাৰে যদি জীৱনত কাৰোবাক বেয়া পাইছে কাৰোবাৰ পৰা সমস্যা হৈছে তেনেহ'লে সেই ঠাইডোখৰ ত্যাগ কৰা ভাল সেই মানুহজনক ত্যাগ কৰা ভাল কিন্তু কাৰোবাক হত্যা কৰাটো কাৰোবাক হিংসা কৰাটো কাৰোবাক অত্যাচাৰ কৰাটো বাৰু যুক্তিসংগত হয় নেকি আমি এই পৃথিৱীত কোনো কাৰো নহয় আমি সকলোৱে এটা বিশেষ জীৱন নিৰ্দিষ্ট জীৱন লৈ আহিছোঁ আমি জন্ম হওঁতেও অকলে আহিছোঁ আৰু মৰিলেও অকলেই মৰিম কাকো লৈ যাবও নোৱাৰোঁ আৰু কাকো লৈ আহিবও নোৱাৰোঁ যিখিনি সময় আমি পৃথিৱীত বাস কৰোঁ সেই সময়খিনি আমি মিলি জুলি সকলোৰে লগত থাকিব লাগে আৰু আমাৰ মানসিকতাবিলাক ভিন্ন হোৱাটো স্বাভাৱিক কাৰণ আমি বেলেগ এটা পৰিৱেশৰ পৰা অহা মোৰ ঘৰখনত মই ডাঙৰ দীঘল কৰা আপোনাৰ ঘৰখনত আপুনি ডাঙৰ দীঘল হোৱা যিসকলে সংসাৰ কৰে সেই সংসাৰবিলাকতো মনোমালিন্য হোৱাটো কোনো ডাঙৰ কথা নহয় কিয়নো দুটা পৰিৱেশৰ দুজন ব্যক্তি একেলগে থাকে আৰু সেই একেলগে থকাৰ সময়ত তেওঁলোকৰ স্বভাৱ চৰিত্ৰ আচৰণ ব্যৱহাৰ শিষ্টাচাৰ এই সকলোবোৰ যে মিল হ'ব সেইটো কথা হ'ব নোৱাৰে কেতিয়াবা দুজন ব্যক্তিৰ মাজৰ
এজন পুৰুষ এগৰাকী নাৰীৰ মাজৰ যিখিনি থাকিব লাগে সেইখিনি মিল নাথাকে, কিয়নো দুইজন ব্যক্তি সম্পূৰ্ণ দুটা পৃথক পৰিৱেশৰ পৰা অহা। এই সংসাৰত এনেকুৱা বহুতো ব্যক্তি আছে, পুৰুষ নাৰী আছে, দুইটা পৃথক পৃথক পৰিৱেশৰ পৰা যায় আৰু পৃথক পৃথক পৰিৱেশৰ পৰা গৈ একেখন ঘৰত যেতিয়া দুই বাস কৰিব লয় তেতিয়া তেওঁলোকৰ মাজৰ যিবিলাক ৰুচি অভিৰুচি সেইবিলাক নিমিলা হৈ যায়। মিলিবনো কেনেকৈ, কাৰণ তেওঁলোকে দুটা পৰিৱেশৰ দুজন ব্যক্তিয়ে সম্পূৰ্ণৰূপে এডজাষ্ট হ'বলৈ বহুত বেছি সময় লাগে। এই সময়ছোৱাত কিছুমান মানুহ সফল হয়, কিছুমানে সফল নহয়। কিছুমান লোকৰ ধৈৰ্য বহুত থকাৰ বাবে ধৈৰ্য ধৰে, সহ্য কৰে, আৰু কিছুমান মানুহৰ মনত ইমানখিনি ধৈৰ্য সহ্য শক্তি নথকাৰ কাৰণে তেওঁলোক আঁতৰি হৈ যায়। এইবোৰ ক্ষেত্ৰত যে কাৰোবাৰ প্ৰতি প্ৰতিশোধ ভাৱ এটা ল'ব লাগিব তেনেকুৱা কথা নহয়। বুজাবুজিৰ মাজেৰে আঁতৰি থাকিব পাৰিলে শান্তি, দুইজন ব্যক্তিৰে শান্তি। আৰু আমি যিহেতু এই পৃথিৱীত কোনো কাৰো নহয়, গতিকে শান্তিৰে থকাটো হ'ল আমাৰ অধিকাৰ, আৰু এই শান্তিত থাকিবলৈ বিচৰাটো কোনেও কাকো বাধা দিব নালাগে। সকলোৱে সুখী হোৱাৰ অধিকাৰ আছে এই পৃথিৱীত। গতিকে সকলোকে অনুৰোধ কৰোঁ, আপোনালোকে জীৱনত নিজৰ শান্তিখিনি নিজে বিচাৰক। হত্যা হিংসাৰ দৰে মনোভাৱবিলাক মনলৈ কেতিয়াও নানিব, কিয়নো আমি পৃথিৱীৰ আটাইতকৈ জীৱশ্ৰেষ্ঠ মানুহ, আমি যাক মানুহ বুলি কোৱা হয়। গতিকে মানুহ হিচাপে আমাৰ পৃথিৱীখনৰ প্ৰতি বহুত বেছি কৰণীয় আছে, দায়িত্ব আছে। আমি সকলো জীৱকে ৰক্ষা কৰিব লাগে, আমাৰ সকলো জীৱৰ প্ৰতি দায়িত্ব আছে। গতিকে আমি মানুহ হয় মানুহক হত্যা কৰিব যোৱাটো কিমান বেছি ঘৃণনীয় হ'ব, মানুহৰ তেজেৰে আমি ফাকু খেলাটো কিমান বেছি ঘৃণনীয় হ'ব। মানুহ এজন নিজৰ দৰে এজন মানুহক হত্যা কৰিবলৈ মানসিকতা গঢ় লৈ উঠাটো কিমান বেছি মাৰাত্মক পাপ হ'ব পাৰে। যদি কেতিয়াবা মনলৈ বেয়া ভাৱ আহিছে, সেই পৰিৱেশটো ত্যাগ কৰক, সেই পৰিস্থিতিটোক ত্যাগ কৰি আপুনি আঁতৰি যাওক। তথাপিও হত্যাৰ দৰে এটা ঘৃণনীয় লিপ্তত যাতে জড়িত নহয়। আজিৰ এই ভিডিঅ'টো বৰ বিশেষ নাছিল, মই চিলাই কৰি আছোঁ আৰু চিলাই কৰি থকাৰ পৰা অকণমান এটা ভিডিঅ' কৰিলোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে নে বেয়া পালে নাজানো। মনৰ মাজত চলি থকা কিছুমান ধুমুহা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আৰু আশা কৰোঁ সকলোৱে যাতে নিৰাপদে থাকে, সকলোৰে জীৱনবিলাক সুৰক্ষিত হৈ থাকক, সকলোৱে এই পৃথিৱীত প্ৰাণ খুলি হাঁহক, কাৰণ এই পৃথিৱীৰ আমি কোনো স্থায়ী বাসিন্দা নহয়। কেতিয়া আমাৰ সন্মুখত মৃত্যু আহে, কেতিয়া আমি এই দেহা ত্যাগ কৰি আমি আঁতৰি যাওঁ তাৰ কোনো নিশ্চয়তা নাই। গতিকে যিকেইটা দিন আমি এই সংসাৰখনত থাকিম, সেই দিনকেইটা যেন আমি সকলোকে ভাল পাব পাৰোঁ, সকলোৱে দুখ বুজোঁ, সকলোৱে মৰম বুজোঁ, সকলোৰে ভাল পোৱা বুজোঁ, ঘৃণা প্ৰতিশোধ পাপ এইবিলাক যেন আমি ত্যাগ কৰিব পাৰোঁ, এয়াই কামনা কৰোঁ। আশা কৰোঁ আপোনালোকে তাকেই কামনা কৰে। হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আমাৰ অসমখনত এনেকুৱা হত্যা হিংসা এইবিলাক নচলাব। আপোনালোকৰ মনৰ মাজত যদি কেনেবাকৈ উগ্ৰ মানসিকতাৰ জন্ম লয় তেনেহ'লে নিজক সংযম কৰক, ভগৱানক প্ৰাৰ্থনা কৰক, গীতা পাঠ কৰক, ভাগৱত পাঠ কৰক, ঈশ্বৰক আৰাধনা কৰক। নিশ্চয় ভগৱানে সুমতি সুজ্ঞান দিব। হত্যাৰ দৰে হিংসাৰ দৰে এনেধৰণৰ পাপবিলাক আমাৰ সমাজত সংঘটিত নহওক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। সকলোৰে জীৱনবিলাক সুৰক্ষিত হওক, শান্তিময় হওক, সুখময় হওক, তাকে প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰৰ ওচৰত। আপোনালোক সকলোৱে কুশলে থাকক তাকে কামনা কৰি আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। অন্য এটি ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিল। ধন্যবাদ।